দহি বৰা কেইটা ৰেডি হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে দেখিবনি কিমান যে সোৱাদ লাগিব খাবিয়া কৰি দিছো অকমান দহি বৰা বনাবলৈ প্ৰথমতে আমি এয়া মগু দাইলখিনি 3 ঘণ্টা সময় তিয়াই ৰাখিছো তিয়াই পেলাই ভালকৈ ধুই লৈছো আৰু এইখিনি আমি মিক্সিত সুন্দৰকৈ পেষ্ট বনাই ল'ব লাগিব মানে বটি ল'ব লাগিব আপোনালোকে যদি পটাত বটে পটাটো বটিব পাৰে আজি মই গোটেইখিনি বস্তু একেলগে উলিয়াই নেদেখাও গোটেইখিনি আপোনালোকক মই বনাওতে দেখুৱাই গৈ থাকিম একেবাৰে সহজ পদ্ধতিত বনাম আৰু খাবলৈ খুব ভাল লাগে কেতিয়াবা এনেকৈ চটপটা কিবা এটা এয়া এইখিনি হৈছে মগু দাইল ইয়াতে এতিয়া মই আদা দিম ইমান কণ আদা দি দিছো এইখিনি লগতে ইয়াতে মই দিম ধনিয়া মোৰ ওচৰত মান ধনিয়া আছে গতিকে মই মান ধনিয়াই ব্যৱহাৰ কৰিছো যেতিয়া আমি এইখিনি পেষ্ট বনাওতে দি দিও মান ধনিয়া বা জলকীয়াখিনি তেতিয়া খাবলৈ এটা সুন্দৰ সোৱাদ হয় আৰু এয়া মই জলকীয়া দুটা দি দিছো এইকেইটা জ্বলা আছে বহুত আপোনালোকে যদি বেছিকৈ জ্বলা খাই বেছিকৈ দিব পাৰে আৰু ইয়াতে মই নিমখ দি দিম সোৱাদ অনুসৰি এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সিত মাৰি লম গোটেইখিনি মিক্সি জাৰটোত মই দি দিম গোটেইখিনি দি পেলাই মাৰি লম ধুনীয়াকৈ অকমান পানী দি দিম একদম মিহিকৈ মাৰিব এই মগু দাইলখিনি মোৰ ধুনীয়াকৈ এনেকৈ পেষ্ট বনাই হৈ গ'ল মই যিহেতুকে বৰ বেছি নবনাও এইখিনি এতিয়া মই ফেটিম ধুনীয়াকৈ ভালকৈ ফেটিব আপোনালোকে মিক্সিত মাৰি ললেও ফেটাটো খুব জৰুৰী তেতিয়াহে আমাৰ দহি বৰা কেইটা খুব সুন্দৰ হয় খাবলৈ সফট হয় এনেকৈ ফেটিব 5 মিনিট সময় এইখিনি মোৰ ফেটা হৈ গ'ল এতিয়া মই এইখিনি 5 মিনিট সময় ঢাকি ৰাখিম মিক্সি জাৰতে মই গ্ৰীন চাটনিখিনি বনাই লম ওপৰত দিবৰ বাবে দহি বৰা কেইটাৰ তাৰ বাবে মই এয়া পদিনাৰ পাত লৈছো লগতে লৈছো ধনিয়া এয়া আৰু জলকীয়া দি দিম মই 3টা মান আৰু এখনি দিও অকমান নিমখ দিম আৰু তাৰ পিছত মই তেতেলীৰ মিঠা চাটনিটো ৰেডি কৰিম যেহেতুকে মিঠা আচাৰ আছে এইখিনি অকমান ৰেডি কৰিলে আপোনালোকক দেখুৱাই দিম এয়া নিমখ দি দিছো সোৱাদ অনুসৰি এতিয়া এইখিনি মই মিক্সিত মাৰি লম এয়া মোৰ গ্ৰীন চাটনিটো ৰেডি হৈ গ'ল আসলতে একেটা পাত্ৰতে যে মাৰি ললো মিক্সিটোত মগু দাইলখিনি পেষ্ট কৰোতে হে অকমান কালাৰটো এনেকুৱা হৈছে একো কথা নাই গ্ৰীন চাটনিটো ৰেডি হৈ গ'ল আৰু এইখিনি ইতিমধ্যে আমাৰ ৰেডি হৈছে দেখিছে গোটেইখিনি বস্তু মই যোগাৰ কৰি লৈছো আৰু ইয়াতে মই মিঠা চাটনিটো তেতেলীৰ ৰেডি কৰিম তেতেলীৰ মিঠা চাটনিটো মই ৰেডি কৰিম এতিয়া এয়া কালি যে আচাৰ বনাইছিলো তেতেলীৰ মিঠা আচাৰ এনেকৈ 2টা বটল হৈছিলে ইয়াৰ পৰাই মই এচামুচ ব্যৱহাৰ কৰিম আপোনালোকে যদি তেতেলীৰ মিঠা আচাৰৰ ভিডিঅ'টি চোৱা নাই ৰেচিপিৰ মোৰ পেজত আছে চাব পাৰিব ইয়াৰ পৰা মই ব্যৱহাৰ কৰিম তেতেলীৰ মিঠা চাটনিটো বনাবলৈ যেহেতুকে বস্তু ৰেডি কৰি পেলাই আমি বৰা কেইটা ভাজিম যেহেতুকে ইয়াতে মিঠা চাটনিত গুড় দিয়াই আছে ধুনিয়া সোৱাদ লাগিব খাবলৈ এইখিনি হৈ গ'ল অকমান পনিয়া কৰিবলৈ আমি ইয়াতে অকমান দৈ দি দিম অকমান দৈ দি পেলাই ধুনিয়াকৈ পনিয়া কৰি লম মিক্স কৰি লম আৰু অকমান দিম তেতেলীৰ চাটনিটো মোৰ ৰেডি হৈ গ'ল এয়া গ্ৰীন চাটনি এয়া তেতেলীৰ চাটনি আৰু লগতে এইখিনি আমাৰ দহি বৰা বনোৱা মগু দাইল পেষ্ট আৰু এতিয়া মেইন বস্তুটো হৈছে দৈ এয়া দৈ লৈছো মই ইয়াতে 1 কাপ আৰু অকমান এইখিনি ধুনিয়াকৈ আমি মিক্স কৰিব লাগিব গোটেইখিনি কৰি পেলাই বৰাটো আমি ভাজিম যেহেতুকে গোটেইখিনি যোগাৰ প্ৰয়োজন এইখিনি আমি ধুনিয়াকৈ ফেটিব লাগিব যদি আপোনালোকৰ ব্লেন্ডাৰ আছে ব্লেন্ডাৰেৰে ফেটিব পাৰে নহলে আপোনালোকে চামুচৰ সহায়তো ফেটিব পাৰে মই চামুচৰ সহায়তে ফেটিম বাৰু যেহেতুকে মই সাধাৰণভাৱে বনাই দেখুৱাইছো এইখিনি আমি এনেকৈ 5 মিনিট সময় ফেটিম একেবাৰে ধুনিয়া হ'ব লাগিব মিহি হ'ব লাগিব মিক্সিত দিব নালাগে দৈটো আপোনালোকে মিক্সিত দি পেলাই মাৰি নলব এনেকৈ হাতেৰে ফেটিব
এনেদৰে 5 মিনিট সময় মই ফেটিম যদি মোৰ পেজটি ফলো কৰা নাই ফলো কৰিব সহজ সহজ ৰেচিপি পাব কাটিং পাব চিলাই পাব আৰু ইউটিউবত মই ডিম্পি ডায়েৰী বুলি আছে আপোনালোকে চাব পাৰে তাতো অকমান মৰম দিব এয়া দহি বৰা এবাৰ জুতি ল'ব খুব ভাল লাগে একেবাৰে সাধাৰণভাৱে দেখুৱাইছো মই আপোনালোকক আজি এনেকৈ মই 5 মিনিট সময় ফেটিম এইখিনি মোৰ 5 মিনিট ফেটা হৈ গ'ল আৰু ধুনীয়াকৈ আমাৰ দৈখিনি একেবাৰে মিহি হৈছে মানে এয়া দেখিছে আপোনালোকে এনেদৰে ফেটিব এতিয়া ইয়াতে মই কি দিম চেনি দিম অকমান বৰ বেছি নিদিও দৈটো মিঠাই মানে গতিকে যদি আপোনালোকৰ টেঙা দৈ হয় অকমান সৰহকে দিব আৰু অকমান নিমখ দি দিম ইয়াতে এতিয়া পুনৰ এইখিনি এনেকৈ লৰাম আৰু ৰাখি দিম হৈ গ'ল আমাৰ এই বস্তুটো ৰেডি দুটা চাটনি ৰেডি হৈ গ'ল বৰাৰ বাবে এইটো ৰেডি হ'ল দৈটো ৰেডি হ'ল এতিয়া আহিছো আমি বৰা কেইটা তিয়াই থবলৈ প্ৰয়োজনীয় বস্তুটো ৰেডি কৰো আমাক লাগিব পানী আমি পানীত বৰা কেইটা তিয়াব লাগিব যেহেতুকে এয়া পানী ঠাণ্ডা পানী লৈছো মই ঠাণ্ডা পানীয়ে ল'ব আৰু ইয়াতে মই দিম নিমখ বহুতে হিং ব্যৱহাৰ কৰে কিন্তু নকৰো হিং কাৰণ হিংটো স্বাস্থ্যৰ বাবে ইমান উপকাৰী নহয় এয়া নিমখ দিছো আৰু এইটো এনেকৈ ৰাখি দিম এতিয়া আমাৰ যেতিয়া বৰা কেইটা ভজা হ'ব ইয়াতে তিয়াব লাগিব এইখিনি নিমখ দি ৰাখিছো বলক এতিয়া গেছলৈ আমি বৰা কেইটা ভাজো এইখিনি এবাৰ লৰাই ল'ব পুনৰ এনেকৈ আৰু মই আনফালে গেছত কেৰাহী পাতি এয়া গেছত কেৰাহী পাতি দিছো এতিয়া মই ইয়াতে তেল দিম ৰিফাইন তেলে ব্যৱহাৰ কৰিম বৰ বেছি তেল দিব নালাগে তেলত ডুবাই ডুবাই ভাজিব লাগে বুলি কোনো কথা নাই এয়া এইখিনি তেল দিছো তেলখিনি এতিয়া গৰম হোৱালে আমি অপেক্ষা কৰিম ইতিমধ্যে আমাৰ তেলটো গৰম হৈছে এতিয়া মই ধুনীয়াকৈ বৰা কেইটা ভাজিম মই চামুচৰ সহায়তে দিছো আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও দিব পাৰে সুন্দৰকৈ ফুলিব আমাৰ চাব লগে লগে লুটিয়াই নিদিব খালি এনেকৈ যিমান হেইটা ধৰে দি দিব এয়া মই গোটেইকেইটা একেলগে দিম যেহেতুকে মই বৰ বেছি নবনাও দেখিছে একেলগতে মই গোটেইকেইটা দি দিছো চাওক ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে লগে লগে লুটিয়াই নিদিব নহলে ভাগি যাব এয়া এয়া দেখিছে ধুনীয়াকৈ ফুলি আহিছে এতিয়া আপোনালোকে লুটিয়াই দিব এনেকৈ এয়া এনেদৰে লুটিয়াই দিব আৰু আমাৰ ৰঙচুৱা হোৱা পৰ্যন্ত আমি ভাজিব লাগিব এয়া গোটেইকেইটা বৰা লুটিয়াই দিছো চাওক ধুনীয়াকৈ ফুলিছে নহয়নে এয়া কোনো ধৰণৰ বেকিং পাউডাৰ বা সোডা দিয়াৰ প্ৰয়োজন নাই কিমান সৰু সৰুকে বনাইছিলো কিমান ডাঙৰ হৈ গ'ল এতিয়া আমি ৰঙচুৱা হোৱা পৰ্যন্ত ভাজিম এইকেইটা এয়া হৈ যাব বৰ বেছি ৰঙচুৱা কৰাৰ কোনো প্ৰয়োজন নাই আৰু অকমান ভাজ খালে আমি নমাই দিম দেখিছে কিমান ধুনীয়াকৈ ফুলি উঠিছে যদিহে আমি হাতেৰে দিলোহেঁতেন আৰু গুলগুল হ'লহেঁতেন একো কথা নাই এয়া এতিয়া মই গেছটো অফ কৰি দিম বৰ বেছি ৰঙচুৱা হ'বও নালাগে যেহেতুকে আমাৰ এয়া চাওক আমাৰ বৰা কেইটা ৰেডি হৈ গ'ল এয়া মই এতিয়া এইকেইটা নমাই দিম এয়া বৰা কেইটা ৰেডি হৈ গ'ল এতিয়া আমি বৰা কেইটা নিমখ পানীখিনিত তিয়াই দিম গোটেইকেইটা এয়া নিমখ পানীত দি দিম
দি পেলাই আমি এনেদৰে ঢাকি ৰাখিম 5 মিনিট সময়ৰ বাবে। তাৰ পিছত আপোনালোকক পিছৰ ষ্টেপটো দেখুৱাই আছোঁ। মোৰ হৈ গ'ল 10 মিনিট সময়। চাওক বৰাকেইটা ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া আমি ৰেডি কৰিম দহি বৰা। এনেকৈ সুন্দৰকৈ আপোনালোকে পানীটো অতৰাই ল'ব। অতৰাই একেধৰণে প্লেটত এনেকৈ ল'ব। হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ দহি বৰা জুতি লোৱাৰ বাবে ৰেডি কৰিম। এনেদৰে খাইছেনে আপোনালোকে জনাবচোন ঘৰতে বনাই। আৰু যদি খোৱা নাই এবাৰ কিন্তু জুতি ল'ব আৰু মোক জনাব দেই। ভিডিঅ'টি ক'ৰ পৰা চাই আছে ক'বচোন। মাজে মাজে সুধি থাকোঁ, জানিব মন যায় পেষ্ট্ৰিয়ে কিমান দূৰলৈ বিয়পি গৈছে মোৰ। এয়া এতিয়া আমি ইয়াতে দিম দহি, মানে দৈ। দৈটো আমি দি দিম। সুন্দৰকৈ দৈটো মই দেখুওৱা ধৰণে আপোনালোকে মাথো এনেকৈ দৈটো খালি মই দেখুওৱা ধৰণে মাৰি ল'ব, মানে ঘুটি ল'ব, ব্লেণ্ড কৰি ল'ব। হৈ গ'ল। দহিটো দিলোঁ। এতিয়া আমি দিম গ্ৰীণ চাটনি। গ্ৰীণ চাটনি দি দিম। এয়া গ্ৰীণ চাটনি, কিমান যে সোৱাদ লাগিব খাবলৈ। এতিয়া দিম মই তেতেলীৰ চাটনিটো। অকণমান জ্বলা, অকণমান মিঠা। এয়া দি দিছোঁ। আৰু এতিয়া মই অকণমান ইয়াতে দিম জলকীয়া গুড়ি। জলকীয়া গুড়ি দি দিছোঁ অকণমান। আৰু দিম মই কেইটামান ভুজিয়া দি দিম ওপৰৰ পৰা। এয়া এয়া চাওক মোৰ দহি বৰা ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও ভাল লাগে। আপোনালোকে এবাৰ জুতি ল'ব আৰু মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেনেই সাধাৰণভাৱে সহজতে দেখুৱাই দিলোঁ ঘৰতে দহি বৰা বনোৱা প্ৰচেছটো। এয়া আজিলৈ ইমানতে এৰিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। যদিহে মোৰ পেজত নতুন, পেজটি ফ'ল' কৰিব। ইউটিউবত ডিম্পী ডায়েৰী বুলি আছোঁ, চাব পাৰে। এয়া আজিলৈ ইমানতে এৰিলোঁ। সকলো ভালে থাকক। এয়া দহি বৰা ৰেডি।